প্ৰিয় দৰ্শক, বেছিভাগ মহিলাই মূৰ ফণিয়াওঁতে মূৰৰ চুলি সৰি যোৱা দেখা যায় আৰু কিছুমান ঠাইত দেখা যায় যে মহিলাসকলে সেই সৰা চুলিবোৰ কোনো মানুহক বিক্ৰী কৰি দিয়ে আৰু তাৰ বিনিময়ত সৰু-সুৰা বস্তু লয়। এনে কৰা কিমানখিনি উচিত? এনে কৰিলে কি নিজৰ ঘৰত দুখ দৰিদ্ৰতা নামি আহে নেকি? নে এনে কৰিলে ঘৰত দাৰিদ্ৰ্য নামি আহে? আৰু এনে কৰিলে কি ভাগ্য ৰুষ্ট হয়? নে এনে কাম কৰিলে মানুহ লাখপতি বা কৌটিপতি হৈ যায়? এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ বহু মানুহ কৌতূহল হৈ থাকে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত আপুনি জানিব যে মহিলাসকলে যেতিয়া নিজৰ মূৰটো ফণিয়ায়, তেতিয়া ফণিওৱাৰ সময়ত বহুতো চুলি সৰি পৰে। সেই সৰা চুলিবোৰ ফণীৰ মাজতেই লাগি থাকে। এনেদৰেই যেতিয়া বহুতো চুলি জমা হৈ যায়, তেতিয়া মহিলাসকলে সেই চুলিবোৰ সংগ্ৰহ কৰি লয়। এইদৰে দিনে দিনে অলপ অলপকৈ সংগ্ৰহ কৰি থাকোঁতে শেষত তেওঁলোকৰ বহুতো চুলি একেলগে জমা হৈ যায়। তেতিয়া কিছুমান মহিলাই সেই সংগ্ৰহ কৰা চুলিবোৰ কিছুমান সৰু-সুৰা সামগ্ৰী বা বস্তুৰ বিনিময়ত আন মানুহক বিক্ৰী কৰি দিয়ে। আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰ অনুসাৰে যদি চোৱা যায়, তেন্তে নিজৰ মূৰৰ চুলি বিক্ৰী কৰা এটা অতি ডাঙৰ অপৰাধ বুলি ধৰা হয়। যিসকল মহিলাই নিজৰ মূৰৰ চুলি বিক্ৰী কৰে, তেওঁলোকক শাস্ত্ৰমতে ডাঙৰ পাপী বুলি কোৱা হয়, অৰ্থাৎ তেওঁলোকে অতি ডাঙৰ পাপ কাৰ্য কৰি আছে বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, আমাৰ হিন্দু ধৰ্মত এটা পুৰণি ৰীতি-নীতি আছে। যেতিয়া কোনো পৰিয়ালত ডাঙৰ বয়সীয়া লোক যেনে পিতৃ-মাতৃ বা কোনো বৃদ্ধ ব্যক্তিৰ মৃত্যু হয়, তেতিয়া তেওঁলোকৰ পুত্ৰসকলক মুণ্ডন কৰায়। এনেদৰেই মুণ্ডন কৰি তেওঁলোকে নিজৰ মূৰৰ চুলিখিনি পিতৃ-মাতৃৰ আত্মাৰ উদ্দেশ্যে অৰ্পণ কৰে। প্ৰিয় দৰ্শক, ঠিক এই একেই ধৰণে প্ৰাচীন কালত মহিলাসকলৰ বাবেও এটা ৰীতি-নীতি আছিল। সেই ৰীতি এই ধৰণৰ আছিল যে কোনো মহিলা যৌৱনতেই হওক বা বৃদ্ধাৱস্থাতেই হওক, যেতিয়া তেওঁ বিধৱা হয়, তেতিয়া সেই মহিলাক মূৰত চুলি ৰাখিবলৈ কোনো অধিকাৰ দিয়া নাছিল বুলি সমাজে ধাৰণা কৰিছিল। এজনী বিধৱা মহিলাক নিজৰ মূৰৰ চুলি মুণ্ডন কৰিবলগীয়া হৈছিল আৰু যেতিয়ালৈকে সেই বিধৱা মহিলা জীৱিত থাকিছিল, তেতিয়ালৈকে তেওঁ পুনৰ মূৰত কেতিয়াও চুলি ৰাখিব নোৱাৰিছিল বুলি কোৱা হয়। এইদৰেই প্ৰাচীন কালৰ সমাজত এইটো ৰীতি প্ৰচলিত আছিল যে যিজনী মহিলা বিধৱা হৈছিল, তেওঁলোকে বাধ্যতামূলকভাৱে নিজৰ মূৰৰ চুলি মুণ্ডন কৰিব লাগিব। প্ৰিয় দৰ্শক, আজিৰ যুগত এইদৰে আৰু নহয়। এইবোৰ প্ৰাচীন কালৰ কথাহে। আপুনি নিশ্চয় বহু চলচ্চিত্ৰত এইটো দেখিছে, বিশেষকৈ আমাৰ পুৰণি ৰজা মহাৰজাসকলৰ জীৱনৰ ওপৰত আধাৰিত যিসকল ধাৰাবাহিক বা কাহিনী চিত্ৰ আছে, সেইবোৰত আপুনি এই ধৰণৰ দৃশ্য দেখিবলৈ পায়। সেইবোৰ চিনেমা বা টিভি চিৰিয়েলত দেখুওৱা হয়। যেতিয়া কোনো মহিলা বিধৱা হয়, তেতিয়া তেওঁলোকৰ মূৰৰ চুলি মুণ্ডন কৰোৱা হয়, অৰ্থাৎ এইটো প্ৰাচীন সমাজৰ এটা ৰীতি হিচাপে চিনেমা আৰু টিভি ধাৰাবাহিকসমূহত দেখুওৱা হয়। কিন্তু বৰ্তমান সময়ত এই ধৰণৰ প্ৰথাৰ প্ৰচলন নাই। আমাৰ মূৰৰ চুলিক আমাৰ মূৰৰ মুকুট বুলি ধৰা হয়। আৰু যদি আমি নিজৰ মূৰৰ চুলি এইদৰে আন মানুহক দি দিওঁ বা বেচি দিওঁ, তেন্তে বিশ্বাস অনুসাৰে মূৰৰ পৰা ঈশ্বৰৰ ছাঁ উঠি যায় বুলি কোৱা হয়। এই কাৰণেই প্ৰতিজনী মহিলাই নিজৰ মূৰৰ চুলি কেতিয়াও এইদৰে বিক্ৰী বা অপব্যৱহাৰ কৰা উচিত নহয় বুলি বিশ্বাস কৰা হয়। আমাৰ হিন্দু ধৰ্মত আৰু এটা গুৰুত্বপূৰ্ণ ৰীতি আছে। যেতিয়া কন্যাৰ বিবাহ হয় আৰু যেতিয়া তেওঁ স্বামী-স্ত্ৰীৰ সম্পৰ্কত প্ৰৱেশ কৰে, তেতিয়া কন্যাৰ শিৰত সেন্দুৰ লগোৱা হয়। এই সেন্দুৰ স্বামী-স্ত্ৰীৰ পবিত্ৰ বন্ধন আৰু বৈবাহিক জীৱনৰ প্ৰতীক হিচাপেই ধৰা হয়। যিজনী মহিলা নিজৰ মূৰৰ চুলিখিনি কোনোবাক দি দিয়ে বা বিক্ৰী কৰে, তেন্তে এইটো বিশ্বাস অনুসাৰে এইটো অৰ্থ বহন কৰে যে সেই মহিলাগৰাকীয়ে নিজৰ শৰীৰকে বিক্ৰী কৰিছে বুলি ধৰা হয়। আমাৰ শাস্ত্ৰসমূহত এইদৰেই লিখা আছে বুলি কোৱা হয় যে যিজনী মহিলা নিজৰ মূৰৰ চুলি বিক্ৰী কৰে, তেওঁ ভৱিষ্যতে নিজৰ শৰীৰো বিক্ৰী কৰিব পাৰে বুলি ধাৰণা কৰা হয়। নিজৰ দেহৰো লেনদেন সেই মহিলাই সহজে কৰিব পাৰে, যিজনী মহিলাই নিজৰ মূৰৰ চুলি বিক্ৰী কৰি দিয়ে।
প্ৰিয় দৰ্শক, মহিলাৰ মূৰৰ চুলিবোৰ কামনা বৃদ্ধি কৰাতো সহায় কৰে বুলি বিশ্বাস কৰা হয়। যদি কোনো পুৰুষে দীৰ্ঘ সময় ধৰি মহিলাৰ চুলি স্পৰ্শ কৰি থাকে, তেন্তে তাত কামনাৰ ভাৱ জাগে বুলি কোৱা হয়। কামসূত্ৰ জাগ্ৰত কৰাত মহিলাৰ চুলি যথেষ্ট আকৰ্ষণীয় বুলি ধৰা হয় আৰু সেয়া তীব্ৰভাৱে কাম কৰে বুলি বিশ্বাস আছে। আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত এয়ালৈকে লিখা আছে বুলি কোৱা হয় যে এগৰাকী মহিলাই নিজৰ শৰীৰৰ কোনো অংগ বা কোনো বস্তু কেতিয়াও বিক্ৰী কৰা উচিত নহয়। সেয়া নখ হওক, ভৰিৰ পৰা আৰম্ভ কৰি মূৰৰ চুলি পৰ্যন্ত। নিজৰ শৰীৰৰ প্ৰতিটো অংগ সাৱধানে সংৰক্ষণ কৰি ৰখা উচিত বুলি শাস্ত্ৰত উপদেশ দিয়া হৈছে। আমাৰ হিন্দু ধৰ্মৰ শাস্ত্ৰসমূহত এইদৰেই লিখা আছে বুলি কোৱা হয় যে মহিলাই সদায় নিজৰ চুলি বান্ধি ৰখা উচিত। কেতিয়াও চুলি নবন্ধাকৈ ৰাখিব নালাগে। কিন্তু আজিৰ আধুনিক যুগত বহু মহিলাই চুলি নবন্ধাকৈ ৰাখিবলৈ ভাল পায়। মানুহে শাস্ত্ৰসমূহৰ কথা মানি চলা এৰি দিছে বাবেই লাহে লাহে মানুহৰ দূৰদৰ্শিতা কমি গৈছে বুলি কোৱা হয়। কিন্তু যদি আমি আমাৰ শাস্ত্ৰসমূহৰ কথা মানো, তেন্তে শাস্ত্ৰত স্পষ্টভাৱেই কোৱা হৈছে যে এগৰাকী মহিলাই সদায় নিজৰ চুলি বান্ধি ৰাখিব লাগে আৰু যেতিয়া কোনো মহিলা নিজৰ চুলি বান্ধি ৰাখে, তেতিয়া তেওঁৰ সৌন্দৰ্য অধিক উজ্জ্বল হৈ উঠে বুলি বিশ্বাস কৰা হয়। লগতে কোৱা হয় যে তেনে মহিলাৰ স্বামীৰ আয়ুস দীঘলীয়া হয়, অৰ্থাৎ তেওঁলোকৰ স্বামী দীৰ্ঘায়ু হয়। আৰু যিসকল মহিলা নিজৰ চুলি সদায় নবন্ধাকৈ ৰাখে, তেনে মহিলাৰ স্বামীৰ আয়ু কমি যায়, অৰ্থাৎ তেওঁলোকৰ স্বামী অল্পায়ু হয় বুলি শাস্ত্ৰ অনুসাৰে বিশ্বাস কৰা হয়। যিসকল মহিলা নিজৰ চুলি নবন্ধাকৈ ৰাখে, তেওঁলোক কেতিয়া বিধৱা হ'ব তাৰ কোনো নিশ্চয়তা নাথাকে বুলি কোৱা হয়। তেওঁলোক কেতিয়াবা যৌৱনতেই বিধৱা হৈ যায় বুলি বিশ্বাস কৰা হয়। প্ৰিয় দৰ্শক, যিজনী মহিলা নিজৰ মূৰৰ চুলি বিক্ৰী কৰে, সেই ঘৰলৈ দুখ দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয়। তেনে ঘৰত সদায় অলক্ষ্মীৰ বাস থাকে বুলি কোৱা হয়। মা লক্ষ্মীৰ আগমন সেই ঘৰৰ পৰা আঁতৰি যায়। কিয় আঁতৰি যায়? ইয়াৰো এটা কাৰণ আছে বুলি কোৱা হয়। নাৰীক মা লক্ষ্মীৰ ৰূপ বুলি বিশ্বাস কৰা হয় আৰু যেতিয়া নাৰীয়ে নিজৰ মূৰৰ চুলিৰ লেনদেন কৰি দিয়ে, তেন্তে তেনে ঘৰত মা লক্ষ্মী কেনেকৈ স্থায়ীভাৱে থাকিব পাৰে? অলপ ভাবি চাওক। যদি আপুনি শাস্ত্ৰ পঢ়ে, তেন্তে শ্ৰী বিষ্ণু পুৰাণ পঢ়ি চাওক। তাত স্পষ্টভাৱে লিখা আছে যে যিজনী মহিলা নিজৰ মূৰৰ চুলিৰ লেনদেন কৰি দিয়ে, সেই ঘৰত মা লক্ষ্মীৰ বাস কেতিয়াও নহয়। সৰু সুৰা বস্তুৰ বাবে, অলপ লোভৰ বাবে মহিলাই নিজৰ চুলি বিক্ৰী কৰি দিয়ে আৰু নিজৰ স্বামীৰ উন্নত ভাগ্যক দৰিদ্ৰতাৰ দিশে ঠেলি দিয়ে, দুখ কষ্ট আৰু বেদনাৰ মাজলৈ ঠেলি দিয়ে বুলি বিশ্বাস কৰা হয়। সেয়েহে প্ৰতিজনী মহিলাই নিজৰ মূৰৰ চুলিখিনি সদায় যত্নেৰে সংৰক্ষণ কৰা উচিত। কেতিয়াও নিজৰ চুলি বিক্ৰী কৰা উচিত নহয় বুলি শাস্ত্ৰত উপদেশ দিয়া হৈছে। যদি আপোনাৰো বহুত চুলি একেলগে জমা হৈ যায়, তেন্তে সেই চুলিবোৰ মাটিত পুতি থোৱাটোৱেই উচিত। কেতিয়াও ইফালে সিফালে মুকলি কৰি পেলাই থোৱা উচিত নহয়। যিজনী মহিলা নিজৰ চুলিবোৰ ঘৰতে বিক্ষিপ্তভাৱে পেলাই থয়, তেন্তে সেই ঘৰলৈ দুখ দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয়। তেনে ঘৰৰ পৰা মা লক্ষ্মীৰ বাস চিৰজীৱনৰ বাবে শেষ হৈ যায় বুলি কোৱা হয়। সেয়েহে প্ৰতিজনী মহিলাই ফণিয়াৰ সময়ত মূৰৰ পৰা যিমানেই চুলি ওলায়, সেই সকলো চুলিবোৰ সাৱধানে সংৰক্ষণ কৰা উচিত। যেতিয়া সেই চুলিবোৰ বেছি পৰিমাণে জমা হৈ যায়, তেতিয়া সেইবোৰ মাটিত পুতি পেলোৱা উচিত। কিন্তু কেতিয়াও সেই চুলিবোৰ কোনোবাক বিক্ৰী কৰা উচিত নহয় বুলি উপদেশ দিয়া হৈছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।